নমস্কাৰ। আচলতে কালি ভিডিঅ'টো বনাম বুলি ভাবিও বনাবলৈ সাহস নহ'লে, কাৰণ আমি কোনো ভাবিব নোৱাৰা এক অকাল্পনিক ঘটনা কালি ঘটি গ'ল। আচলতে ভিডিঅ'টো বনাই কি ক'ম একো ভাবিয়ে পোৱা নাই। তথাপি নিজৰ মনৰ কিছুমান অনুভৱ ভাবিলোঁ আপোনালোকৰ আগত কওঁ। হয়তো কালি মোৰ দৰে সকলোৰে ঘৰত হয়তো কালি চাগে খোৱা হোৱা নাই, কাৰণ কালি দিনটো ৰাতিটো আমি কেনেকৈ পাৰ কৰিছোঁ আচলতে সেইটো কোনো কাকো আমি বুজাব নোৱাৰোঁ। কাৰণ কালি আমাৰ সকলোৰে মৰমৰ দাদা জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গৈছে। কিন্তু আমি সকলোৱে জানো যে তেওঁৰ মৃত্যু হোৱা নাই। তেওঁ আমাৰ অন্তৰত, আমাৰ প্ৰাণত সদায় আছিল, আছে আৰু সদায় থাকিব। গতিকে যোৰহাটবাসী হিচাপে আমি এটাই অনুৰোধ, যাতে তেওঁ এবাৰ হ'লেও যোৰহাটলৈ আনক আৰু যাতে আমি তেওঁক শেষৰবাৰৰ কাৰণে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব পাৰোঁ। আৰু বিশেষ ক'বলৈ একো আচলতে এতিয়া বাকী নাই। মই মোৰ মনৰ এই দুটামান কথাই আপোনালোকৰ আগত জনালোঁ। গতিকে ভিডিঅ'টো ইমানেই আছিলে।